নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে আৰু তাৰ উপৰিও জুডিচিয়াৰী ছাৰ্ভিচৰ পৰাও এটা পিয়নৰ ভেকেঞ্চি আহিছে। সেই ভেকেঞ্চিসমূহৰ বিষয়ে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে চাওঁ আহক ছ'চিয়েল ৱেলফেয়াৰ বৰপেটাৰ ফালৰ পৰা যোনকেইটা ৰিক্ৰুটমেণ্ট ওলাইছে তাত কি ভেকেঞ্চিজ আহিছে। নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে আৰু তাৰ উপৰিও জুডিচিয়াৰী ছাৰ্ভিচৰ পৰাও এটা পিয়নৰ ভেকেঞ্চি আহিছে। সেই ভেকেঞ্চিসমূহৰ বিষয়ে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে চাওঁ আহক ছ'চিয়েল ৱেলফেয়াৰ বৰপেটাৰ ফালৰ পৰা যোনকেইটা ৰিক্ৰুটমেণ্ট ওলাইছে তাত কি ভেকেঞ্চিজ আহিছে। ইয়াত টোটেল 11টা ভেকেঞ্চিজ আহিছে। এডমিনিষ্ট্ৰেটৰ, কাউন্সিলৰ, ফ্ৰণ্ট অফিচ আৰু আদাৰ ভেকেঞ্চি। এলিজিবিলিটি ক্ৰাইটেৰিয়া চেণ্টাৰ এডমিনিষ্ট্ৰেটৰৰ কাৰণে এটা পোষ্ট আছে, 36,000 চেলাৰী হ'ব পাৰ মান্থ ফিক্স। ইয়াৰ কাৰণে এনি ওমেন হেভিং মাষ্টাৰ্ছ ইন ল, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল চায়েন্স, সাইকলজি with at least 5 years experience of working on women-related relevant domain in an administrative setup with a government or non-government project program and preferably with at least 1 year of experience of counseling either or outside the same setup. তাৰ পিছতে কেছ ৱৰ্কাৰৰ দুটা আছে, 25,000 টকা দৰমহা। কোৱালিফিকেশ্যন বিচাৰিছে এনি ওমেন হেভিং বেচেলাৰ্ছ ইন ল, social work, sociology, social science, psychology with at least 3 years experience of working on women-related relevant domains in a government or non-government project বা program. থাৰ্ড কাউন্সিলৰ কাৰণে এটা পোষ্ট ওলাইছে, 25,000 টকা চেলাৰী পাৰ মান্থ হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে এনি ওমেন হেভিং প্ৰফেচনেল ডিগ্ৰী, ডিপ্ল'মা ইন সাইকলজি, সাইক্ৰেট্ৰি, নিউৰ'চাইন্স with background of health sector and preferably with at least 3 years of experience with a government or non-government health program project at district level. অফিচ এছিষ্টেণ্টৰ কাৰণে এটা পোষ্ট ওলাইছে, 20,000 টকা চেলাৰী। এনি গ্ৰেজুৱেট হ'লে হ'ল, এটলিষ্ট diploma in computer IT etc. with a minimum of 3 years of experience in data management, process of documentation when web-based reporting formats, video conferencing etc. at state or district level with government or non-government IT-based organization. 5 নম্বৰ আহিছে মাল্টিপাৰ্পাছ ৱৰ্কাৰ বা কুক, 3টা, 14,000 টকা পাৰ মান্থ চেলাৰী। ইয়াতে এনি ওমেন হু আৰ লিটাৰেট উইথ নলেজ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন দ্য ৰেলিভেণ্ট ডমেইন। তাৰমানে আপোনালোকে যদি খানা বা খোৱাৰ লগত ৰিলেটেড যদি কিবা তেনেকুৱা আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে অকল মিনিমাম ক্লাছ 8 পাছ হ'লে আপোনালোকে কৰিব পাৰিব। তাৰপিছত ছিকিউৰিটি বা নাইট গাৰ্ডৰ আছে, 3টা পোষ্ট আছে, 12,000 টকা পাৰ মান্থ চেলাৰী হ'ব। ইয়াতে any person having 2 years of experience of working as a security personnel in a government or reputed organization at the district state level, she should be preferably retired military paramilitary person আৰু 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি 2 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, আপোনালোকে যদি ৰিটায়াৰ্ডো হৈছে মিলিটাৰী বা পেৰামিলিটাৰী অৰ্গেনাইজেশ্যনৰ পৰা তেতিয়া আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো কম্পালচৰি নহয়। ইয়াত যোনটো এজ লিমিট কৈছে must be 21 years of age as of 01/01/2025. ইয়াতে এজ ৰিলেক্সেশ্যনসমূহ এপ্লিকেবল নহয়। ষ্টাৰ্টিং ডেট 5 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হ'ব 25 মাৰ্চ। এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে একো। এইটো যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব, আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এপ্লিকেশ্যনখন পঠাই দিব লাগিব। নেম অফ দ্য পোষ্ট, কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে সেইটো আপোনালোকে পঠাই দিব লাগিব। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে এখন অফলাইন এপ্লাই কৰিব লাগিব, এখন এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব লাগিব। তাত আপোনালোকে নেম অফ দ্য পোষ্ট লিখি দিব লাগিব কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে আৰু এটা ড্ৰপ বক্স থাকিব। এই ড্ৰপ বক্সটো থাকিব অফিচ চেম্বাৰ অফ দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যন। ইয়াত এইটো ড্ৰপ বক্সটো থাকিব, এইটো এড্ৰেছত থাকিব অফিচ চেম্বাৰ অফ দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটা, ৰুম নম্বৰ 9, 5 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যনখন দিব লাগিব। এতিয়া আপোনালোকে এপ্লিকেশ্যনখন দিব, তাৰ লগত এইখিনি ডকুমেণ্টছ দিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এইজ প্ৰুফ চাৰ্টিফিকেট,
ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। এপ্লিকেশ্যন ফৰ্মখন মই দেখাই দিছোঁ কোনটো ফৰ্মেটত আপোনালোকে দিব লাগিব আৰু লগতে মই নটিফিকেশ্যনখনো এবাৰ দেখাই দিম আপোনালোকক। এইখন হৈছে এপ্লিকেশ্যন ফৰ্মেটখন, এইখন গেজেট পাৰ্ট 9 ফৰ্মখন, এইখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয়। এইখন আপোনালোকে যিকোনো ফটোকপি দোকানত পাব বা ইণ্টাৰনেটতো পাব। এইখন আপোনালোকে প্ৰিণ্ট আউট ওলাই পেলাই ইয়াতে আপোনালোকে নিজৰ ডিটেইলছসমূহ ফিল কৰি দিব, ফটো এখন লগাই দিব আৰু এইখনৰ লগতে আপোনালোকৰ চেল্ফ এটেষ্টেড গোটেই ডকুমেণ্টছখিনি একেলগ কৰি পেলাই ড্ৰপ বক্সটো ড্ৰপ কৰি দিব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, এইখন 4 তাৰিখে আহিছে আৰু ইয়াতে গোটেই ডিটেইলছখিনি লিখা আছে। আপোনালোকে এখন এবাৰ পঢ়ি চাই ল'ব, পঢ়ি চাই পেলাই যদি আপোনালোকৰ এলিজিবিলিটি মিলে ইয়াৰ যিকোনো এটা পোষ্টৰ কাৰণে, তেতিয়া আপোনালোকে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট মই যোনটো ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো আহিছে ধেমাজিৰ পৰা, ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ধেমাজিৰ পৰা। ইয়াতে এটা পিয়নৰ ভেকেঞ্চি ওলাইছে। আপোনালোকে ইয়াতে অফলাইন এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড যোনখন ফৰ্ম আছে সেইখনত আপোনালোকে ডিটেইলছ ফিল কৰি পেলাই 13 মাৰ্চৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব। এই পোষ্টটোৰ কাৰণে যোনটো চেলাৰী পে স্কেল ষ্ট্ৰাকচাৰ আছে সেইটো 12,000 বা 52,000 আছে আৰু গ্ৰেড পে 3,900। পোষ্টটো আনৰিজাৰ্ভ কেটেগৰীত আছে আৰু এজ লিমিট যোনটো হ'ব এইটো মিনিমাম 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব মেক্সিমাম। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰ কাৰণে 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 8, 9, 10, 11 পাছলৈকে এলিজিবিলিটি আছে। 11তকৈ যদি বেছি 12 পাছ কৰিছে তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মানে যোনখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকে সেইখন আপোনালোকৰ থাকিব লাগিব ভেলিড। আৰু লগত কৈছে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু এজ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটছ ৰিগাৰ্ডিং এডুকেশ্যনেল কোৱালিফিকেশ্যন, কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে যদি 2খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এই সকলোবিলাক আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনৰ লগত দিব লাগিব। যোনটো এনভেলপত আপোনালোকে দিব সেইটোত লিখি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে বা বাই পোষ্টো আপোনালোকে পঠাব পাৰিব, নহ'লে ড্ৰপ বক্স এটা থাকিব। এই ড্ৰপ বক্সটোত দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোনটো অফিচ হয় ধেমাজি তাতে পাব আপোনালোকে। এইটো এড্ৰেছ হয় ধেমাজি পিন 785057 আছাম। এইটোত আপোনালোকে বাই পোষ্ট পঠাব লাগিব আৰু এখন আপোনালোকে আণ্ডাৰটেকিং দিব লাগিব যে আপোনালোকে ক্লাছ 12 পাছ কৰা নাই, 11লৈকেহে পাছ কৰি থৈছে। মানে আপোনালোকে এইটো পিছত ভেৰিফিকেশ্যন কৰিব চাগে। সেইকাৰণে যদি আপোনালোকে 11 পাছ কৰি থৈছে তেতিয়াহে এপ্লাই কৰিব। তাতকৈ যদি বেছি আপোনালোকে পাছ কৰি পেলাই কোৱালিফিকেশ্যনখন নিদি পেলাই বা মিছা ইনফৰমেশ্যন প্ৰভাইড কৰে তেতিয়াহ'লে আপোনালোকৰ এখন ৰিজেক্ট হৈ যাব। লাষ্ট ডেটটো 13 তাৰিখ হয়, 4টা বজাৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যনখন দিব লাগিব। ইয়াতে কোনো এপ্লিকেশ্যন ফিজ নাই আৰু চিম্পল এপ্লিকেশ্যন প্ৰচেছ হয়। অকল ক্লাছ 8 পাছ, 9 পাছ বা 10 পাছ, 11 পাছ হ'লে আপোনালোকে কৰিব পাৰিব। এইটো ৱৰ্ক এক্সপিৰিয়েঞ্চ বা কম্পিউটাৰৰ কথাও লিখা নাই। বাকী আপোনালোকৰ এটা ফোন নম্বৰ এটা লাগিব আৰু ইমেইল ID এটা লাগিব আৰু ইণ্টাৰভিউ আৰু ভাইভা হ'ব। ইয়াতে ৰিটেনৰ একো এক্সামিনেশ্যন নহয়। এইটো ইয়াতে যোনটো ৱেবছাইট আছে এইটো অফিচিয়েল ৱেবছাইট, তাতে সকলো ডিটেইলছ আপলোড কৰিব dhemaji.codes.gov.in। ইয়াতে গৈ আপোনালোকে চাব পাৰিব কেতিয়াকৈ ইণ্টাৰভিউটো কৰিব আৰু আপোনালোকৰ নামবিলাক শ্বৰ্টলিষ্ট হৈছে নে নাই হোৱা, কাৰণ ইয়াতে কোনো ছেপাৰেটকৈ কল লেটাৰ নপঠায়। মেবি আপোনালোকৰ ফোন নম্বৰ বা ইমেইল কৰিব তেখেতলোকে। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি এবাৰ চাই ল'ব ডিটেইলছখিনি, আকৌ এবাৰ এপ্লাই কৰাৰ আগতে মই লিংকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম।